Hello everyone, welcome to FGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 19th এপ্ৰিলৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ হওক 19th এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিল যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ FGIS একাডেমি আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনসাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক FGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে NDA will remove hurdles before women's reservation, says PM. এই আৰ্টিকলটো মেইন আৰ্গুমেণ্টটোলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে ইয়াত লেজিসলেটিভ যি ৰিজাৰ্ভেশ্যন মানে ওমেনৰ যি ৰিজাৰ্ভেশ্যন লেজিসলেশ্যনত হোৱাৰ কথা আছে সেইটো কথা কোৱা হৈছে। ইয়াত এইটো কথা কোৱা হৈছে যে যি লেজিসলেটিভ যি ৰিজাৰ্ভেশ্যন আছে সেইটো এটা চইচ হৈ থকা নাই, এতিয়া নেচেচিটি হৈ পৰিছে, আমাৰ কাৰণে প্ৰয়োজনীয় হৈ পৰিছে। কিহৰ কাৰণে? ইনক্লুচিভ ডেমক্ৰেচিৰ কাৰণে। আমাৰ ডেমক্ৰেচিত সকলো মানুহ ইনক্লুড হৈ থাকিব লাগিব আৰু এই যিহেতু এই ইমপ্লিমেণ্টেশ্যন যি ওমেন ৰিজাৰ্ভেশ্যনৰ ইমপ্লিমেণ্টেশ্যন আছে সেইটোৰ বেচিছ কি হৈ আছে? প্ৰচিডিউৰৰ এটা হাৰ্ডিল দেখা পোৱা গৈছে। ইয়াৰ বেছটো হৈ আছে সেন্সাস আৰু ডিলিমিটেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব যে সেন্সাস আৰু ডিলিমিটেশ্যন হোৱাৰ পিছতহে ৰিজাৰ্ভেশ্যন দিয়া হ'ব। গতিকে সেইখিনি অলপ হাৰ্ডিল দেখা পোৱা গৈছে। ছাপৰ্টিং এভিডেন্স হিচাপে ফাৰ্ষ্ট পইণ্টটোত লিখা আছে পলিটিকেল বিল। এই যিখন বিল ইন্ট্ৰডিউচ কৰা হৈছে ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে সেইটো বহু দিনৰ পাছত সেইখন কি কৰা হৈছে ইন্ট্ৰডিউচ কৰা হৈছে আৰু সেই যে পেন্ডেন্সিটোৱে কি সিগনেল কৰে যে এতিয়া এক্সিকিউটিভে ৰিজাৰ্ভেশ্যনৰ ওপৰত বেছিকৈ প্ৰাধান্যতা দিছে। নেক্সট লেজিসলেটিভ হিষ্ট্ৰীৰ কথা কোৱা হৈছিলে যে 73rd আৰু 74th এমেণ্ডমেণ্টত কি হৈছিলে ওমেনক পঞ্চায়ত লেভেলত বা মিউনিচিপালিটি লেভেলত ৰিজাৰ্ভেশ্যন দিয়া হৈছিলে আৰু তেওঁলোকৰ গভৰ্নেন্স কেপাবিলিটি দেখুওৱা হৈছিলে। নেক্সট ইয়াত কাউণ্টাৰ আৰ্গুমেণ্টটো দিয়া হৈছে যে ডিলে কিয় হৈ আছে ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে। ক্ৰিটিক্সে এইটো আৰ্গিউ কৰিছে যে এই ৰিজাৰ্ভেশ্যনটো ডিলিমিটেশ্যনৰ ওপৰত নিৰ্ভৰশীল হৈ আছে আৰু সেইটোৱে কি কৰিছে দেৰি কৰি আছে ৰিজাৰ্ভেশ্যন পোৱাত। ইমপ্লিমেণ্টেশ্যন 2029তহে হোৱা কথা আছিলে আফটাৰ মানে যেতিয়া সেন্সাস হৈ যাব বা ডিলিমিটেশ্যন হৈ যাব তেতিয়া কৰাৰ কথা আছিলে। কিন্তু এতিয়া যিহেতু গভৰ্ণমেণ্টে কি কৈছে 2026তে সেইটো কৰিব খুজিছে, সেইটো এটা সিম্বলিক বুলি কৈছে। নেক্সট ইয়াত OBC সাবকোটাৰটোৰ কথা কৈছে যে SC ST কাৰণেতো আছে ৰিজাৰ্ভেশ্যন কিন্তু OBC কাৰণে OBC ওমেনৰ কাৰণে কোনো ধৰণৰ সাবকোটা নাই। সেই ক্ষেত্ৰতো এই বিলখন ক্ৰিটিচাইজ হৈ আছে। এই আৰ্টিকলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। Next article title to question why delay the 2023 Act? Women's reservation comes full circle as government's U-turn fails in LS. এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে তেতিয়া ওমেন ৰিজাৰ্ভেশ্যনৰ যে ইমপ্লিমেণ্টেশ্যন হৈ আছে আৰু তাৰ টাইমিং এণ্ড কণ্ডিশ্যনেলিটিৰ কথা এই আৰ্টিকলটোত লিখা হৈছে। ফাৰ্ষ্ট পইণ্টত লিখা আছে দ্য সানচেট ভাৰ্চেছ ইমিডিয়েট ইমপ্লিমেণ্টেশ্যন। প্ৰাইমেৰী টেনশ্যন এইটো আছে গভৰ্ণমেণ্টে কি কৈছে যে নেক্সট সেন্সাসলৈ লৈ থাকিব নালাগে, এতিয়া যিখন নেক্সট সেন্সাসলৈকে বা ডিলিমিটেশ্যনলৈকে আমি ওমেন ৰিজাৰ্ভেশ্যন দিবলৈ ৰৈ থাকিব লাগে। যিখন 2023 ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে বিল আহিছিলে যিখন এক্টলৈ পৰিৱৰ্তন হ'ল তাৰ দুটাই কাৰণ আছিলে ইমিডিয়েট ইমপ্লিমেণ্টেশ্যন নোহোৱা কাৰণ সেন্সাস হোৱা নাছিলে আৰু ডিলিমিটেশ্যন হোৱা নাছিলে। সেইখিনি 2029তহে হ'বগৈ বুলি কৈছিলে। কিন্তু অপজিশ্যনে কি ডিমাণ্ড কৰিছিলে যে ইমিডিয়েট ইমপ্লিমেণ্টেশ্যন হ'ব লাগে, ওমেন ৰিজাৰ্ভেশ্যন হ'ব লাগে 2011 সেন্সাসৰ ডাটাৰ ওপৰত নিৰ্ভৰ কৰি। কিন্তু এতিয়া লেজিসলেটিভ ইউটাৰ্ণ এটা দেখা গ'ল। হঠাতে গভৰ্ণমেণ্টে কি কৰিলে 2026তে 131st এমেণ্ডমেণ্ট বিল ইন্ট্ৰডিউচ কৰিলে যিখনত কি কৰিব আমাৰ লেজিসলেটিভৰ লোকসভাৰ সিটৰ সংখ্যা বঢ়াই দিব আৰু সেই সিটৰ সংখ্যা বঢ়োৱাৰ পিছত ওমেনৰ ৰিজাৰ্ভেশ্যন দিয়া হ'ব আৰু সেইখনত কি কৰা হয় এতিয়া অপজিশ্যনে ৰিজেক্ট কৰিলে সেই বিলখন পাছ নহ'ল। এতিয়া 131st যিখন বিল আছে ফেইলাৰ হোৱাৰ কাৰণ কি? কাৰণ হৈছে যে স্পেচিয়েল মেজৰিটি এখনে পাব নোৱাৰিলে। স্পেচিয়েল মেজৰিটি দৰকাৰ আছিলে আৰু সেইখন পাব নোৱাৰিলে কাৰণ এই ডিলেড সেন্সাস এতিয়া সেন্সাস হৈ থকা নাই যিহেতু 2029তহে হোৱাৰ কথা এখন বিলখন ইমপ্লিমেণ্ট হোৱাৰ কথা আছিলে। কিন্তু যিহেতু সেন্সাস হোৱা নাই গতিকে 2011ৰ ডেটাৰ ওপৰত ভিত্তি কৰি এতিয়া সেইখন কৰা হ'ব বুলি কোৱা হৈছিলে যিটো ৰিজেক্ট কৰিছিল। তাৰ ওপৰত ডিলিমিটেশ্যন প্ৰচেছত
কথাটো ক্ৰিটিচাইজ হৈ আছে নেক্সট জুডিচিয়েল প্ৰেছাৰৰ কথা কৈছে পেটিশ্যন এখন দিয়া হৈছে সুপ্ৰিম কোৰ্টত আৰু সেইখনত আৰ্গু কৰা হৈছে যে ইমপ্লিমেন্টেশ্যন যে ডিলে হৈছে ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে সেইটোৱে আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটিক ভায়োলেট কৰিছে আৰু এইটোৱে সাজেষ্ট কৰিছে যে যেটো আমি ওমেন ৰিজাৰ্ভেশ্যন দিবলৈ ৱেইট কৰি আছে সেইটো আৰ্বিট্ৰাৰী হাৰ্ডেল হয় টু ওমেনছ পলিটিকেল ৰাইট এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোলৈ আগবাঢ়িম Next article title to was as male faces stress India weighs currencies of extension. Etia ki hoise Male sorry as Male a article to main argument to ahile apnake dekhibole pabo je Maldives debt trap eta chali ase impending debt trap asa aru India etia dilemma আৰম্ভ হৈছে কাৰণ ইণ্ডিয়া নেবাৰ হিচাপে কেনেকৈ ৰেসপন্ড কৰিব ফাৰ্স্ট ৰেসপন্ডাৰ হিচাপে নিজকে আগবঢ়াই দিব নে কি বুলি এটা ইণ্ডিয়াৰ ডিলেমা এটা আৰম্ভ হৈছে এটা ডেট ক্ৰাছটোৰ কথা মালদ্বীপৰ লিখা আছে মালদ্বীপে মেসিভ ৰিপেমেন্ট কৰিবলৈ আছে আৰু এই এপ্ৰিলত 2026 তে 1 বিলিয়ন ডেট হৈছে গৈ আৰু এটা কি ইনক্লুড কৰে 500 মিলিয়ন সুকুক বন্ডৰ ডেট আছে বা 400 মিলিয়ন আছে কাৰণ ইণ্ডিয়াৰ কাৰণে আছে এটা এক্সটাৰ্নাল সব কি আছে ওয়েস্ট এছিয়া কনফ্লিক্টৰ ফলত এটা ডাবল হোমিয়া দেখা দিছে মালদ্বীপছত যি হৈছে that threat to এটা ডাবল হোমি কি কেনেকৈ দেখা গৈছে কাৰণ টুৰিষ্ট ইনফ্লো কৰি কমিছে কাৰণ কনফ্লিক্ট হৈ আছে যেহেতু ফ্লাইটৰ দাম বাঢ়ি গৈছে গতিকে টুৰিষ্টৰ পৰিমাণ কমিছে গতিকে সেই টুৰিষ্টৰ যিটো ইনকাম হয় টুৰিজমৰ পৰা সেইটো জিডিপি প্ৰাইমেৰী ড্ৰাইভাৰ হয় গতিকে সেইখিনি ইনকাম কমি গৈছে আৰু এনাৰ্জি কষ্ট বাঢ়িছে ফিস্কেল স্পেচ টুইজ হৈ গৈছে গতিকে সেইখিনিও এটা কাৰণ গতিকে দুটা কাৰণ আমি দেখা পালো ওয়েস্ট এছিয়া কনফ্লিক্টৰ ফলত যি মালদ্বীপৰ যি অৱস্থা হৈছে নেক্সট ইণ্ডিয়া বেলেন্সিং এক্টৰ কথা কোৱা হৈছে ইণ্ডিয়াৰ যিটো নেবাৰহুড ফাৰ্স্ট পলিচি সেইটোৱে মালদ্বীপক সহায় কৰিবলৈ গৈ আছে কিন্তু যদি হে ইণ্ডিয়া ফেইল হয় এসিস্ট কৰিবলৈ মালদ্বীপক তেতিয়া কি হ'ব বেলেগ ল্যান্ডাৰ হ'ব মালদ্বীপক সহায় কৰিবলৈ চাইনাৰ নিচিনা দেশ আহি যাব যত চাইনাৰ ইনফ্লুয়েন্স বাঢ়ি যাব পাৰে মালদ্বীপছত নেক্সট ইয়াত ফিস্কেল ফেসিলিটিৰ কথা কোৱা হৈছে যে কিছুমান পেমেন্ট যদিও দিব খুজে কিহৰ জৰিয়তে সভাৰেন ডেভেলপমেন্ট ফাণ্ডৰ জৰিয়তে এই যিটো ফৰেনসিক ৰিজাৰ্ভ আমাৰ কি হ'ব সিগনিফিকেন্টলি ডেপ্লিট হোৱাৰ সম্ভাৱনা হৈছে আৰু গতিকে আমি যিটো বাফাৰ থৈছো ফিউচাৰ ষ্টকৰ কৰাৰ কাৰণে যে আমাৰ ভৱিষ্যতে যি বিপদ হ'ব পাৰে তাৰ কাৰণে আমাৰ এটা বাফাৰ থৈ দিয়া হয় গতিকে সেইখিনি কমি যোৱাৰ সম্ভাৱনা আছে যদি আমি মালদ্বীপক হেল্প কৰিবলৈ যাওঁ এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে both environment growth crucial CJ এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ আহিলে আপোনালোকে দেখা পাব আমাৰ যি ইকোনমিক গ্ৰোথ আছে আৰু এনভাইৰনমেন্টাল প্ৰটেকশন আছে সেই দুইটাই আমাৰ দুটা এই দুইটাই হৈছে আমাৰ টু সাইড অফ সেম কইন বুলি কৈছে দুইটাই কনস্টিটিউশনাল ফেব্ৰিকত আমাৰ কনস্টিটিউশনত ইনক্লুড হৈ আছে বুলি কৈছে ফাৰ্স্ট পইণ্টত লিখা আছে নন বাইনাৰী এপ্ৰোচ ডেভেলপমেন্ট আমাৰ যিটো হয় হেতু আমি ক্লিন এয়াৰ বা ওয়াটাৰ কনভাৰ্জনৰ ফলত বা পানী বা বায়ু প্ৰদূষণৰ ফলত আমি কি কৰিব নোৱাৰো হেতু বলিদান দি পেলাই আমি ডেভেলপমেন্ট কৰিব নোৱাৰো আৰু তাৰ উপৰিও এটা কথা কৈছে যে এনভাইৰনমেন্টৰ কথা আমি ভাবিলে আমাৰ পভাৰ্টি সদায় লিফ্ট নহবা পভাৰ্টি আমি মিলিয়নছ অফ মানুহক পভাৰ্টিৰ পৰা বাহিৰ উলিয়াব নোৱাৰিম যদিহে আমি সদায় এনভাইৰনমেন্টৰ কথা কৈ থাকো এটা কনস্টিটিউশনাল মেন্ডেটৰ কথাও কোৱা হৈছে যে যেটো ৰাইট টু লাইফ আমাৰ আৰ্টিকল 21 যেটো আমাৰ ফান্ডামেন্টাল ৰাইট হয় হেতু এটা মৰেল আৰ্কিটেকচাৰ হ'ল কিহৰ কাৰণে আমাৰ ইকোনমিটো ৰাইজ কৰিবলৈ বা লিভেবল প্লেনেট এটা আমি বনাবলৈ দুইটা কথাই আমাৰ কি হৈছে কনস্টিটিউশনত সোমাই আছে নেক্সট একাউন্টেবিলিটি ইন গভৰ্নেন্সৰ কথা কোৱা হৈছে আমাৰ ডেমক্ৰেসিটো উইকেন নহয় weekend নহয় by examining authority weekend was on examining authority there but making authorities invisible or unreachable transparency is essential for both environmental and economic justice আমি দুইটাই justice আনিবলৈ হলে environment আৰু economic justice আনিবলৈ হলে আমাৰ কি লাগিব transparency লাগিব গতিকে গভৰ্নমেন্ট একাউন্টেবল হ'ব লাগিব নেক্সট ইয়াত ইন্ডিয়ান মডেল অফ জাস্টিসৰ কথা কোৱা হৈছে আমাৰ এনাৰ্জি জাস্টিসৰ কথা কোৱা হৈছে এটো ওয়েস্টাৰ্ণ ইম্পৰ্ট নহয় এনাৰ্জি জাস্টিসটো আমাৰ এটো কি হয় আমাৰ কাৰণে নেসেসাৰী হয় যত
এনাৰ্জি ডিমান্ড আমাৰ দেশত লাহে লাহে বাঢ়ি যাবলৈ ধৰিছে গতিকে এইটো আমাৰ এনাৰ্জি ডিমান্ডটো আমাৰ ৱেষ্টাৰ্ণ ইম্পৰ্ট নহয় আমাৰ কাৰণে এটা নেচেছিটি হয় বুলি কৈছে এলং চাইড ডেভেলপমেন্টেল গ'ল এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হিউমেন জাজমেন্ট ৰিমেইনছ ভাইটেল ফৰ সেফ ৰবটিক সাৰ্জাৰী এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব ইয়াত প্ৰাইমেৰী চেলেঞ্জটো কথা কোৱা হৈছে সাৰ্জাৰী যিটো সাৰ্জাৰী এআই দ্বাৰা কৰা হয় বা ৰবটৰ দ্বাৰা কৰা হয় এইটো প্ৰিচিশন নহয় বুলি কৈছে যে প্ৰিচিশনত ৰবট কি হয় এক্সেল হয় কিন্তু এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে এডাপ্টেবিলিটিৰ ওপৰত নিৰ্ভৰ কৰে যিটো হিউমেনেহে পাৰে এডাপ্টেবিলিটি কৰিব যে এআই সিগনিফিকেন্টলি সাৰ্জিকেল কেপেবিলিটিজ আছে কিন্তু হিউমেন সাৰ্জনক এআই ৰিপ্লেচ কৰিব নোৱাৰে কাৰণ এথিকেল সাৰ্জাৰীত কি থাকে কিছুমান টেকনিকেল কথা থাকে বা এথিকেল বা ৰেগুলেটৰী বটলনেকৰ সৃষ্টি কৰিব পাৰে যদি এআই সাৰ্জাৰী ডক্টৰ বা সাৰ্জনক ৰিপ্লেচ কৰিব পাৰে সাপোৰ্টিং এভিডেন্স হিচাপে ইয়াত ফাৰ্স্টটো লিখা হৈছে দা আনপ্ৰেডিক্টেবিলিটি অফ এনাটমি হিউমেন আমাৰ বডিটো সেইটো ষ্টেণ্ডাৰ্ডাইজ নহয় বুলি কৈছে এইখিনি ষ্টেণ্ডাৰ্ডাইজ কিয় নহয় কিছুমান ফেক্টৰৰ কাৰণে কাৰণ এজৰ কাৰণে কিছুমান এজৰ কাৰণে চবৰে বডি একে নহয় প্ৰায়ৰ সাৰ্জাৰীজৰ কাৰণে বা কিছুমান হেল্থ ইছ্যুজৰ কাৰণে চবৰে বডি একে নাথাকে গতিকে আমাক এটা ইউনিক এনভাইৰনমেন্ট লাগে বা ইউনিক এনভাইৰনমেন্ট ক্ৰিয়েট কৰে আমাৰ বডিটোৱে যিটো এআই নেভিগেট কৰিব নোৱাৰিব পাৰে হিউমেনেহে অকল হিউমেনৰ বডিটো আণ্ডাৰষ্টেণ্ড কৰিব পাৰিব নেক্সট ইয়াত কম্পেৰিজন উইথ অট'নমাছ ড্ৰাইভিঙৰ কথা কোৱা হৈছে যে চেল্ফ ড্ৰাইভিং কাৰ যদিও অপাৰেট হৈ আছে ষ্ট্ৰাকচাৰেল এনভাইৰনমেন্টত এতিয়াও সেইটোৱে ফেইলিয়াৰৰ সন্মুখীন হয় গতিকে হিউমেন বডিটো আমি সেলফ ড্ৰাইভিং কাৰৰ নিচিনাকৈ সেইটো আমি কি কৰিব ট্ৰায়ালত ৰাখিব নোৱাৰো ৰবটৰ হাতত আমি এৰি দিব নোৱাৰো নেক্সট ইয়াত ৰেগুলেটৰী ষ্টেটাছৰ কথা কোৱা হৈছে কাৰেণ্ট যিমানখিনি এফডিএ আছে সেইখিনি এপ্ৰুভ কৰিছে যে চিষ্টেম ৰিমেইনছ এট লেভেল 1 অট'নমি মানে লেভেল 1 অট'নমিতহে আছে গতিকে যিমানখিনি সফিষ্টিকেটেড টুল আছে সেইখিনি সফিষ্টিকেটেড টুলৰ দ্বাৰা সেইখিনি অপাৰেট কৰি আছে আৰু ইণ্ডিপেণ্ডেণ্ট এক্টৰতকৈ এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট লেড টু দ্য নয়ডা ৱৰ্কাৰ্ছ প্ৰটেষ্ট এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ আপোনালোকে আহিলে দেখা পাব যে ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰত ৱৰ্কাৰ্ছ বিলাকৰ মাজত গ্ৰয়িং চাজম বিটুইন দ্য কষ্ট অফ লিভিং এণ্ড ষ্টেগনেণ্ট ৱেজৰ মাজত এটা কি চলি আছে এটা ৰিভলিউচন চলি আছে প্ৰটেষ্ট চলি আছে কিহৰ কাৰণে ষ্টেগনেণ্ট ৱেজৰ কাৰণে আৰু কষ্ট অফ লিভিং যে বাঢ়ি আছে সেই কাৰণে সেইটোৰ ওপৰত এটা প্ৰটেষ্ট চলি আছে ফাৰ্ষ্ট পইণ্টতে লিখা আছে দা ৱেজ গেট ট্ৰিগাৰ প্ৰাইমেৰী ড্ৰাইভাৰ যে ডিছপেৰিটি কিহৰ হৈছে কাৰণ ডিছপেৰিটি দেখা গৈছে নেবাৰহুড ষ্টেটৰ মাজত হাৰিয়ানাত মিনিমাম ৱেজ কিমান হয় 90,000 হয় কিন্তু উত্তৰ প্ৰদেশত মিনিমাম ৱেজ 11,000 পৰা 13,000 হে দেখা গৈছে গতিকে ইয়াত কি ভায়োলেশন হৈছে ইকুৱেল বাই ইকুৱেল ৱৰ্ক যিটো প্ৰিন্সিপল আছে সেইটো ভায়োলেট হৈ আছে নেক্সট ইয়াত সিস্টেমেটিক ভায়োলেশনৰ কথা কোৱা হৈছে প্ৰটেষ্টাৰে এইটো আৰ্গু কৰিছে যে 8 ঘণ্টাকে এদিনত ৱৰ্ক কৰাটো এটা মিথ বুলি কৈছে সদায় 12 আৱাৰ শিফট এটা থাকে সেইটো এটা ডিফেক্টো ষ্টেণ্ডাৰ্ড হয় অভাৰ টাইম উইদাউট অভাৰকাম মানে 12 আৱাৰ্ছ কাম কৰোৱা হয় কিন্তু কি কৰা হয় অভাৰ টাইম তেওঁলোকক পে কৰা নহয় নেক্সট ওয়ান ইন্টাৰমিডিয়েৰি এক্সপ্লইটেশনৰ কথা কোৱা হৈছে কন্ট্ৰাক্টৰ যিটো সিস্টেম আছে সেইটো এটা প্যাৰাসাইট বুলি কৈছে কন্ট্ৰাক্টৰে কি কৰে এলএজেড স্কিম ৱেজেছ সিস্টেমটো আনিছে কিন্তু ই ফেইল হৈছে এমপ্লয়ি প্ৰভিডেন্ট ফাণ্ডত ডিপজিট কৰিবলৈ বা ইনস্যুৰেন্স কন্ট্ৰিবিউট কৰিবলৈ যিটো কন্ট্ৰাক্টৰে কি হয় ফেইল হয় প্ৰায় নেক্সট গভৰ্ণমেণ্টৰ ৰেছপন্সৰ কথা কৈছে ষ্টেটৰ যিটো ষ্ট্ৰেটেজি সেইটো মিক্স অফ সেকুৰিটাইজেশ্যন মানে সেফ ইনভেষ্টমেন্ট জোন এটা মেইনটেইন কৰি থাকিব লাগিব আৰু ইকনমিক স্পেচিফিকেশনৰ লগত মিক্স হৈ আছে এই দুটা বস্তু মিক্স হৈ আছে যিটো ৰেট্ৰএক্টিভ হয় 20 বা 21% ৱেজ হাইকৰ মাজত এই দুটা লৈ পেলাই গভৰ্ণমেণ্টৰ যিমানখিনি স্কিম আছে বা ৰেছপন্স আছে সেইখিনি মিক্স হৈ আছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইজ ইণ্ডিয়াৰ মাওইষ্ট ইনচাৰ্জেন্সি ফাইনেলি অভাৰ এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টত লিখা আছে আমাৰ যি মাওইষ্ট মুভমেন্ট সেয়া এতিয়া উইকেষ্ট পইণ্টত আছে কিন্তু আমি এতিয়াও ক'ব নোৱাৰো যে একেবাৰে শেষ হৈ গৈছে উইক হৈ যোৱাৰো কিছুমান কাৰণ আছে এতিয়া কিহৰ কাৰণে ডিক্লাইন হৈছে যিমানখিনি মাওইষ্ট মুভমেন্ট আছে কাৰণ
ইয়াত significantly যিখন চেন্ট্ৰেল কমিটি সেইটো ৰিডাকচন হৈছে 40ৰ পৰা দুটা মেম্বাৰলৈ আহি পৰিছে মাসিভ সাৰেন্ডাৰ দেখা গৈছে 3800 কি কৰিছে সাৰেন্ডাৰ কৰিছে আৰু জিওগ্ৰাফিকেল টেৰিটৰিও লছ হোৱা দেখা গৈছে ছত্তীশগড়ৰ নিচিনা জাগাত কিছুমান ডিস্ট্ৰিক্টত ছত্তীশগড়ৰ জিওগ্ৰাফিকেল টেৰিটৰি লছ হৈ গৈছে আৰু নেক্সট ৰিজনটো হৈছে লিডাৰশ্বিপ ফেকোৱা মানে যিমানখিনি টপ লিডাৰ আছে লাইক নামবালা কেশৱ ৰাও হেবিলাকে মুভমেন্টটো এৰি দিছে গতিকে হে লিডাৰশ্বিপৰ ফলতো কি হৈছে হেতু মাওইষ্ট মুভমেন্টটো আমাৰ শেষ হ'বলৈ ধৰিছে নেক্সট ইন্টাৰনেট এট্ৰিশনৰ কথা কৈছে এই আৰ্টিকেলটো এটো হাইলাইট কৰিছে যে ট্ৰাইবেল ভাৰ্চেছ নন ট্ৰাইবেল ৰিফ্ট এটা আহি গৈছে য'ত ট্ৰাইবেলৰ যিমানখিনি ইস্যুজ আছে সেইখিনি নন ট্ৰাইবেল লিডাৰৰ আইডিঅলজিৰ দ্বাৰা কি কৰা হৈছে সেইখিনি ৰিফ্লেক্ট কৰা হৈছে গতিকে সেই তাতো এটা ৰিফ্ট হোৱা দেখা পোৱা গৈছে কাউন্টাৰ আৰ্গুমেন্টটো এটো দিছে যে হিষ্ট্ৰী এটো দেখুৱাই যে এই যিমানখিনি মাওইষ্ট মুভমেন্ট আছে সেইখিনি শেষ কৰি দিয়া পাছতো আকৌ বাউন্স বেক হোৱা দেখা পোৱা যায় যেহেতু 1991 কি হৈছিল কলাপস হৈ গৈছিল কিন্তু 2000 আকৌ ৰেড কৰিডৰত মাওইষ্ট মুভমেন্ট দেখা পোৱা গৈ গতিকে এইবিলাকক আন্ডাৰ এস্টিমেট কৰিব নালাগে সিকিউৰিটি প্ৰেছাৰ ইয়াত যদি আন্ডাৰ এস্টিমেট কৰো ৰিস্কত আহি পৰিব এই আৰ্টিকেলটো ইমানই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to হৈছে why has Punjab introduced a new law on sacrilege এতিয়া sacrilege মানে কি sacrilege মানে হৈছে যিমানখিনি sacred আমাৰ বস্তু আছে সেইখিনি ধ্বংস কৰি দিয়া যেনেকৈ sacred scripture এখন ধ্বংস কৰি দিয়া গতিকে পাঞ্জাবত কি হৈছে এটা নতুন ল আহিছে সেইখিনি পৰ পাঞ্জাব গভৰ্ণমেণ্টে এটো আৰ্গু কৰিছে যে যি এক্সিস্টিং ল আছে সেইখিনি ইনসাফিসিয়েন্ট হয় যদি sacrilege হয় যিটো আমাৰ পাঞ্জাবৰ কমিউনেল হাৰমনি কি কৰে আৰু পিস ধ্বংস কৰে গতিকে এই হিষ্টৰিক কাৰেকশনটো কৰাৰ প্ৰয়োজন আহি পৰিছে হাৰ্ড পেনাল্টি ইনপুট কৰিব লাগিব তেতিয়াহে sacrilege নিচিনা ক্ৰাইম নহব এই সাপোৰ্টিং এভিডেন্স হিচাপে ফাৰ্স্ট টু ডিটাৰেন্সৰ কথা কোৱা হৈছে প্ৰপোনেন্টছে এটো আৰ্গু কৰিছে যে যেটো থ্ৰেট অফ লাইফ ইমপ্ৰিজনমেন্ট আছিল হেতু ডিসকাৰেজ কৰা হৈছে ইন্ডিভিজুৱেলক ফ্ৰম কমিটিং এক্টস অফ desecration sorry life imprisonment দি দিয়া হয় সেইকাৰণে ক্ৰাইম কমি যাব পাৰে কাৰণ ভয় খাব পাৰে তেতিয়া নেক্সট কাষ্টডিয়াল একাউন্টেবিলিটি কথা কোৱা হৈছে বিল এখন এটো ইন্ট্ৰোডিউস কৰা হৈছে যে যেটো কাষ্টডিয়ালৰ কনসেপ্ট আছে হেতু কাষ্টডিয়ালে কি হ'ব লাগিব ৰেসপন্সিবল হ'ব লাগিব সেফ কিপিং অফ হলি স্ক্ৰিপচাৰ বা লিগেলি লায়াবল হ'ব লাগিব যে আমি হেখন স্ক্ৰিপচাৰখন সেফ কৰি ৰাখিম নেক্সট ইয়াত কমিউনেল হাৰমনিৰ কথা কোৱা হৈছে যে এই যেটো প্ৰবলেম আছে যেটো এড্ৰেছ কৰি ইমোশনাল আৰু স্পিৰিচুৱেল হাৰ্ট যেটো sacrilege কৰে হেতুৰ পৰা হেতু প্ৰিভেন্ট কৰিব পৰা যায় আৰু স্পন্টেনিয়াস পাব্লিক আনৰেষ্ট আৰু ভিজিলেন্সিং যিখিনি হৈ থাকে সেইখিনি প্ৰিভেন্ট কৰিব পাৰে কাউন্টাৰ আৰ্গুমেন্ট হিচাপে লিগেল ভালনাৰেবিলিটি কথা কোৱা হৈছে লিগেল এক্সপাৰ্টে এটো সাজেষ্ট কৰিছে যে এই বিলখনে এটা ডাইৰেক্ট কনফ্লিক্ট সৃষ্টি কৰিছে উইথ সেন্ট্ৰেল লজ বিএনএছ আইপিসি এবিলাকৰ লগত যত পানিশমেন্ট সিমিলাৰে হয় এই সিমিলাৰ হয় এই অফেন্স বিলাকৰ কাৰণে কিমান থাকে 3 বছৰ জেল থাকে নেক্সট ইয়াত ডিপাৰ্চাৰ ফ্ৰম ইন্টেন্টৰ কথা কোৱা হৈছে ক্ৰিটিক্সে এটো আৰ্গু কৰিছে যে অৰিজিনাল যিখন 2008 ৰ এক্ট আছিল হেতু সেইখন ৰেগুলেট কৰা হৈছে ৰেগুলাৰ প্ৰিন্টিংৰ কাৰণে বা ডিস্ট্ৰিবিউশন অফ স্ক্ৰিপচাৰৰ কাৰণে নট টু সাৰ্ভ এজ এ হাৰ্শ পিনেল কোড নেক্সট পইণ্ট দিয়া সেকুলাৰ ফ্ৰেমৱৰ্কৰ কথা কোৱা হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰিভিয়াসলি এটো ফ্ল্যাগ কৰিছে যে এই লখিনি কি কৰিব লাগিব গুটেখিনি ৰিলিজিয়নকে সমান চকুৰে চাব লাগিব এটা পাৰ্টিকুলাৰ ৰিলিজিয়নক প্ৰিভিলেজ দিলে নহব এই আৰ্টিকেলটো ইমানে আছিল আমাৰ আজিৰ ভিডিওটো ইমানেই আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ পাই থাকিবলৈ বিচাৰে তেনে হলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ